কৰিব পেলাইছে, আমাক পাগলা বনাইছে। আজি আমি বহুত দিন পরে ভাত পানী খোৱা না হৈছে আমাৰ। আজি আমাক এনেকা কৰিছে, কৈছে বোলে ছাৰে মিটিঙত আমি খালি কৰিব দিয়া নাই, কৈছে বোলে তোমাৰ ঘৰবিলাক গোটাই যাব, চাৰ্ভে কৰি আছে, চব বোলে যাব। গোটাই কৈ আছে আমাক গেলা উঠিব লাগে, আমাক যাব লাগে, আমি নাযাইম, আমি এতেই থাকিম, এতেই আমি ডাঙৰ দীঘল হৈছো, এতেই আমি থাকিম আৰু কি, আমি কোনোঠাই নাযাইম। আমাৰ ঘৰ ভাঙে দিব। মালগাঁও বসালগুৰি কয় ছাৰ। চৰকাৰে কাক দিব খুজিছে মাটি? চৰকাৰে কাক দিয়ে মাটি? চৰকাৰে আদানী নোৱা বুলি কৈছে, যা বুলি কৈছে বোলে এইবিলাক নিব, আমি নিদিম আৰু কি ছাৰ। আমি এইবিলাক মাটি এইখন ঠাইৰ পৰা কিমানখন ঘৰৰ 19 ঘৰ যোৱা কথা কৈছে ছাৰ। 75 ঘৰ মানুহ আছো, এলা বোলে চব বোলে মানুহ যাব, আমি কাহকে যাব নাদিম। কৈছিলে আমাক মামাও কৈছিল, হাগ্ৰামা ছাৰকে আমি ভোট দিছোঁ। আজি 3-4 বছৰ পৰা যিমান দিনৰ পৰা BPFক আমি ভোট দিছিলোঁ, তেতিয়া ভোটৰ সময়তো কৈছিল আইমা 10 জন সকলোৱে আমাক ভোটটো দিবি। BTCৰ আমি এটা পাতো লৰিব নিদিওঁ। এতিয়াতো BTCৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে। তেনেহ'লে আমি কি কৰিম? ক'ত যাম? ল'ৰা ছোৱালীকেইটা এই স্কুলত দিছোঁ, এতিয়া আৰু মাটিৰ কাগজ বা যি কিছু আমাৰ একো নাই। চৰকাৰে কয় দিম দে, মাটিৰ কাগজ দিম, দি সেনা ভোটটো আদায় কৰি ল'লে। ভোটটো আদায় কৰি লোৱাৰ পিছত এতিয়া আমাক মানে জকৰাই আছে। কি কৰিম আমি? ক'ব লগাতো একোৱেই নাই। চৰকাৰৰ ওপৰত দিও না যাবই পাৰি আছোঁ, না কিবা কৰিয়ে আছোঁ। তেনেহ'লে আজি কৈ আছে এক কথা, কালি কৈ আছে এক কথা। ল'ৰা ছোৱালীগিলানৰো স্কুল আদি ক্ষতি হৈ আছে। আমাৰো এতিয়া বিধান পেলাব লাগে, ৰুব লাগে। আমাৰো কি হাতত কাম আহে নেকি? তেনেহ'লে আমি কি কৰিম? ক'ত যাম? আমি গতিকে ইয়াতে থাকিম, ইয়াৰে মানুহ ইয়াতে থাকিম। আমাৰ কোনো মাটি ভাটিও নালাগে। যিখিনি আমাৰ আছে আমাক এইখিনিতে সুখী শান্তিৰে থাকিব দিয়ক। লাগিলে আমাক চাউল নিদিয়ক, অৰুণোদয় নিদিয়ক, নুন তেল একো নালাগে আমাক। এইখিনিয়ে কথা, আমি ইয়াতে থাকিম। আমাৰ এইখিনিয়ে কথা। নিজৰ মাটি নিজৰ ভিটিত ইয়াতে থাকিম। আমাক চৰকাৰৰ একো বস্তু নালাগে। আমি নিজে উপাৰ্জন কৰিম, নিজে খাম, হাজিৰা কৰিম, মুজাৰা কৰিম, তাকে দি আমি চলিম। আমিরা স্যার আমিরা আজি গাইতে আহিছো, মানে আমার যে সরকার আছে, সরকারে বলে আমার মাটিখিনি নিব কারণে আমি এতে আহিছো আর কি স্যার। কি বনাব বলে কৈছে? কোম্পানি, কোন কোম্পানি? সোলার কোম্পানি। কাক দিব মানে মাটিখিনি? আদানিক দিব। এতিয়া আপোনালোকে দিব? তেজ দিম, তাও মাটি না দিম। চাকরি দিব? চাকরি নালাগে আমাক চাকরি নালাগে, আমাক ঘরও নালাগে সরকারে, আমাক চাকরিও নালাগে, ঘরও নালাগে। আমি হাজিরা করে খাওয়া মানুষ, আমি হাজিরা করিয়া খাইম, কিন্তু আমাক ঘর ভাঙে দিবা না পাবো। আমি না দিম, আমার মাটি আমি না দিম। চাকরি নালাগে আমাক, চাকরি নালাগে। আজি অলপ প্ৰতিবাদ কৰিছে, অলপ আতংকিত হৈছে। তেওঁলোকৰ সাৰ্ভেটো আমাৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। তেওঁলোকৰ পাৰ্টটোত আমাৰ তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে। আমি যোনটো দেখিছোঁ প্ৰিলিমিনাৰী ছাৰ্ভেটো অৱশ্যে কমপ্লিট হৈছে। দেখিছোঁ যে তেওঁলোকৰ কেইটামান ফেমিলি ঘৰ গৈছে, তেওঁলোকে এইটোৱে ৰিকুৱেষ্ট কৰিছে যে ঘৰকেইটা এৰি দিব লাগে। এতিয়া যিহেতু মই এতিয়া পাব্লিকৰ মনৰ কথাখিনি শুনিলোঁ, এতিয়া মই ওপৰৰ আমাৰ যোন ছিনিয়ৰ আছে BTC অথৰিটি বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, মই গৈ গোটেই বস্তুখিনি মই ৰিপৰ্ট কৰিম, ফিল্ডৰ কথাখিনি পাব্লিকক ক'ম। আৰু পাব্লিকৰ পিনৰ পৰা এটা ৰিকুৱেষ্ট আছে যে যেতিয়া আমি ছাৰ্ভে কৰিব আহিম, আমি যাতে জনপ্ৰতিনিধি আমাৰ ৰেচপেক্টেড MLA ছাৰ আৰু MCLA ছাৰসকলক লৈ আহোঁ। আৰু সেই ৰিকুৱেষ্টটো আমি মানি লৈছোঁ, যেতিয়া আহিম আমি ছাৰহঁতকে লৈ আহিম। নহয়, যোনটো আমাৰ এইটো আগৰ বছৰ 2005তে অলৰেডি 938 বিঘা এটা আমাৰ অলটমেণ্ট হৈছে, কিন্তু সেইখিনি আমাৰ এতিয়া চলি আছে। কোন পিনৰ পৰা কি মাটিখিনি উলিয়াব পৰা যায়। আমি APDCL প্ৰজেক্টৰ কাৰণে হেণ্ড অভাৰ কৰাৰ কাৰণে এইটো আদেশ আছে।